মোৰ গানত আছে অনামিকা মায়া সপোনৰ সুধন নুবুজা আশা মোৰ গানে আনে বৰষাৰ সেমেকা শীতত ৰ'দালি কোমল জোনাকী মনৰ এটি হ'ব আহিছিলো মৰমৰে বুজালৈ আশা মোৰ আশা এখন ইখনব নৈ সেই আশা মোৰ আশা আহিছে নাঙনি হৈ মোৰ গানৰ বহু যুগৰ সুখ দুখৰ চিনাকি লৈ তো সেয়াই আৰু a new day and a new vlog মিজোৰামৰ পৰা অসম আহি পালোঁ কিন্তু ইয়াত যোনটো গৰম পাইছোঁ নহয় মানে অৱস্থা বেয়া হৈ গৈছে এনেও সহ্যটো কৰিব লাগিব যিহেতু মানে মাতৃভূমি ন আৰু এই গৰমত মই গোটেই এই কলা পিন্ধিছোঁ কমপ্লিটলি কলা এই কলা পিন্ধা এটা কাৰণ আছে মানে মই গৰমত বেছি কলা পিন্ধি ভাল পাওঁ গৰম চৰম বাদেই দিয়ক এনেকৈ সেউজীয়া পৰিৱেশৰ মাজেৰে গ'লে কাৰণো গৰম লাগিব আৰু মোৰ যে হেণ্ডেল যে হিলি আছে কিয় জানানে মানে এই আগৰ চকাটোত পাম নাই পাম ভৰাব লাগিব আগত এতিয়া আজি মানে মই গৈ আছোঁ লখিমপুৰৰ পানীগাঁৱত থকা মানে সুবনচিৰি নদীৰ পাৰত এখন ৰিজৰ্টত নতুন ৰিজৰ্ট ধুনীয়া বোলে গৈ চাওঁ ব'লকচোন এইখিনিত কিন্তু ফ্ৰেছ অক্সিজেন পোৱা যায় কি ধুনীয়া এটা ভিউ এই মানে চন্দ্ৰপুৰৰ কথা মনত পৰি গৈছে একদম পুৰা বঢ়িয়া লাগিছে আৰু আমি মানে বহুত কেইজন গৈ আছোঁ আগত কেইজনমান গ'ল আৰু আমি দুজন ইয়াত আৰু মানে ধুনীয়া এটা পৰিৱেশ গৰমটো কমিছে ভাল লাগিছে এতিয়া গধূলি হৈ আহিছে না বৰ্তমান যোনটো ৰাস্তা দি গৈ আছোঁ এইটো কেবি ৰোড বুলি কয় মানে কমলা বৰীয়া ৰোড মানে ডাইৰেক্টলি ইয়াৰ পৰা একদম মাজুলী ওলাব পাৰি চিধা একদম সেইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে মাজুলী ওলাব পাৰি ডিষ্টেঞ্চ অলপ দূৰ আছে ঘাট পাৰ হ'ব লাগে তো ঘাট পাৰ হৈ ডাইৰেক্ট মানে সেনেকৈ মাজুলী ওলাব পাৰি তো লোকেশ্যনটো আহি পালোঁ এইটোৱে লোকেশ্যন টিকেট কাউণ্টাৰত 20 টকা টিকেট লয় আৰু মানে কি এই আৰু ইয়াত কিবা কিবি আছে এইবোৰ পিছত দেখাম বাৰু এইফালে চাওক সুবনচিৰি নদীটো মানে নদীৰ পাৰতে মানে ধুনীয়াকৈ এইখন ৰিজৰ্টখন ধুনীয়াকৈ বনাইছে আৰু এইফালে চাংঘৰ টাংঘৰ আছে ওপৰত জুবিনদাৰ ছবি এখন ৱাও বঢ়িয়া এটা পৰিৱেশ মানে যোনটো বস্তু আশা কৰি আহিছিলোঁ সেই বস্তুটো মানে স্কেম হ'ল একদম সম্পূৰ্ণ স্কেম আৰু মানে ইয়াত চাওক সুবনচিৰি নদী একদম ওচৰলৈকে পানী আহিছে আৰু অলপ মানে বৰষুণ দিলে পানী বাঢ়ি যায় না তেনেকুৱা আৰু ইয়াত মানে নাও চাও বটিং কৰিব পাৰে তো 20 টকা দি টিকেটটো কাটি ভিতৰত সোমালোঁ আৰু ভিতৰত মানে চব এনেকুৱাই আৰু চব গছ গছনি ধুনীয়াকৈ ৰুই থৈছে বা সজাই থৈছে এইফালে কেবিনছবোৰ আছে ভিতৰত খাব পাৰে মানে মেইনলি খোৱাৰ কাৰণে আহে যদি ইয়াত ভাল আৰু নামটো মীনাবন দিছে মানে এখন বন আৰু একদম জংঘল ধুনীয়াকৈ মানে ইয়াত মানে কি খোৱা বোৱা কৰিব পাৰে এইবোৰ চিটবোৰ আছে ইয়াত ধুনীয়াকৈ খোৱা বোৱা কৰিব পাৰে আৰু মানে ইয়াত সজাইছে আৰু এইবোৰ চাওক দুবৰি বন নে কিবা বেলেগ বন এইবিলাক এই নদীৰ পাৰৰ বন হয় তো ধুনীয়াকৈ সজাইছে আৰু ইয়াত খাব পাৰে এনেকুৱা আৰু ইয়াত কিন্তু মৰা লাও নে কি লাও বা আৰ্টিফিচিয়েল প্লাষ্টিকৰ নেকি তো সেয়াই আৰু চাওক ইয়াত ধুনীয়াকৈ সজাইছে এইফালেও যাব পাৰি ভিতৰতো আছে কিবা কিবি চাওঁ বলক ইয়াত কিছুমান সৰু সৰু বস্তু দেখিছোঁ চাওক এই হাৰ্ট শ্বেপটো যে কি প্ৰকাৰে বনাইছে চাওকচোন এই চাইকেলৰ চেইনেদি ধুনীয়াকৈ চাইকেলত চেইন লগাই একদম হাতুৰি মাৰি দিছে কনচেপ্টবোৰ কিছুমান সৰু সৰু বস্তু ভাল লাগিছে কিন্তু একদম অলপ এস্থেটিক টাইপ বনাইছে আৰু চাওক এইবোৰ চাওক ধুনীয়াকৈ মানে এই গছৰ হেৰিবোৰ কাটি তেনেকৈ ৰং লগাই দিছে আৰু ভিতৰতো জেগা আছে খোৱা বোৱা জেগা ভিতৰত যাওঁ বলক সঁচাকৈ ইয়াত যোনবোৰ ডেক'ৰেশ্যন কৰিছে নহয় অলপ কিবা ইউনিকনেছ পাইছোঁ মই মানে চাওকচোন কিমান এস্থেটিক লাগিছে এই চাওক এইবোৰ মানে কিছুমান গাঁৱলীয়া পৰিৱেশৰ মানে এলিমেণ্টছবোৰ ইয়াত ধুনীয়াকৈ মানে সজাইছে তো এইটো ভিতৰৰ ভাগটো এনেকুৱা মানে একদম চাংঘৰ টাইপ বনাইছে গোটেই বাঁহৰ তলত একদম বঢ়িয়া আৰু মানে ইয়াত ধুনীয়াকৈ সজাইছে একদম পৰ্দা চৰ্দা লগাই দিছে আৰু ইয়াত মানে কি ট্ৰেডিশ্যনেল বস্তুবিলাক খাব পাৰি আৰু ধুনীয়াকৈ অৰ্ডাৰ দি ধুনীয়াকৈ আৰু ধুনীয়া এটা মানে টাইম স্পেণ্ড কৰিব পাৰে আৰু সন্মুখত দেখাইছোঁ ৰ'ব সন্মুখত এইটো সুবনচিৰি নদীটো সেয়া ইয়াতে মানে ভিউ পইণ্ট ইয়াতে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে ভিতৰতো কৰিব পাৰে ধুনীয়া আৰু পৰিৱেশটো একদম ইয়াত মানে গোটেই ক'বলৈ চাংঘৰ মানে এইটো এটা চাংঘৰ সেইফালে চাংঘৰ মানে সেইটো পাৰে বেলেগ আছে এইটো পাৰে বেলেগ আছে নদীটো ইয়াৰ পৰা দেখা পায় আৰু এইবিলাক চাওক গোটেই মানে সেই আৰু এই গোটেই বোকাত সোমাই গ'লে আৰু গোটেই ভৰি চৰি সোমাই যাব বৰষুণ দিছিল না নদীৰ পাৰি কাৰণে পানী ইটো পাৰে আহি গৈছে তথাপি সেইফালেও মানে যাব পাৰিলোঁ হয় এই জুলনা এখন আছে দিনৰ ভাগতো ভাল লাগে লগতে মানে গধূলি টাইমত বেছি ভাল লাগে কাৰণ মানে লাইট চাইট ধুনীয়াকৈ জ্বলাই দিয়ে ন আৰু লগতে মানে এই নদীৰ পাৰত মানে যোনটো ছানছেট দেখা পোৱা যায় ন একদম বেলেগে ফিল ইয়াত আৰু এটা ইউনিক বস্তু দেখিলোঁ চাওক এই শিলটোত কি লিখা আছে পঢ়কচোন এবাৰ আৰু ইয়াত এখন জুলনাও আছে সেনেকৈ বহিব পাৰে আৰু ইয়াত মানে কি যিমান বস্তু আছে চব মানে পেলনীয়া বস্তুৰে মষ্টলি পেলনীয়া বস্তুৰে বনাইছে মানে নতুন একো ইউজ হোৱা নাই যোনবোৰ মানে ৰিচাইকেল কৰা বস্তুবোৰ উঠাইছে এই জুলনাখন যে কমপ্লিটলি একদম মানে কোনো ধৰণৰ মানে অকল এই চেইনডালে লোহাৰ কিন্তু বাকী চব মানে গছৰ মূৰা বাঁহ এইবোৰ মানে যোন নেচাৰেল বস্তুবিলাকৰ প্ৰতি
মানে হেৰি কৰিছে সৃষ্টি কৰিছে বা বনাইছে তেনেকুৱা আৰু গধূলি টাইমত ধুনীয়াকৈ মানে লাইট চাইট জ্বলে ন ধুনীয়া লাগে একদম আৰু বেছি মানে অলপ নদীৰ পাৰ হৈ যায়তো সেইকাৰণে মানে মানুহ চানুহ অলপ কম কিন্তু মানে দিনৰ ভাগত আহিলে অলপ ভালে লাগে আৰু ধুনীয়াকৈ কেবিন চেবিন আছে লাইট চাইট ধুনীয়া আৰু পৰিৱেশটো আৰু খালি মানে নদীৰ পাৰ যে খালি পানী একদম ঘপকৈ আহি যায় এইফালে মানে বাৰিষাৰ টাইমত সেইকাৰণে এই অলপ মানে ডিমেৰিটছ আছে তথাপিতো মানে পৰিৱেশটো ভালে ঠাণ্ডা ঠাণ্ডা বতাহ থাকে না ধৰি লওক এই সন্মুখত থকা ৰঙালাওটো এই ৰঙালাওটো মানে আৰ্টিফিচিয়েল নহয় দেই এইটো অৰিজিনেল ৰঙালাও হয় মানে কেনেকৈ ক'ত কি সজাব লাগে একদম মানুহজনে যোনে সজাইছে একদম পাৰফেক্টলি জানে মানে পাৰফেকশ্যন বোলা বস্তুটো একদম ভালকৈ জানে এইফালে এইটো চাওক এই ঘড়ীটো ৰুমতো লগাব পাৰিলে হয় কিন্তু ৰুমত লগোৱা নাই এই গছডালৰ ওপৰত এনেকৈ ওলমাই থৈছে দিছ ইজ পাৰফেকশ্যন এতিয়াহে এনেকুৱা কিন্তু বাৰিষাত বা বেছি পানী হ'লে এইবোৰ চব মানে এই পানী এইটো পাৰি আহিছে চাওক এইফালে পানীটোতো আহি গৈছে অলপ চলপ চাওক পানী ইফালে মানে ঢৌতে মানে আহি গৈছে সোৱণশিৰি পাৰত এটা বস্তু লিখা আছে চাওক শান্ত পানীও বিপদজনক মানে নদীটো বিৰাট শান্ত দেখাত বিৰাট শান্ত কিন্তু যোনটো এটা বিপদ আনিব পাৰে পানীয়ে বা নদীয়ে সেইটো কোনো কল্পনা কৰিব নোৱাৰে ইয়াৰ তলত যিখন এখন দুনিয়া সেই দুনিয়াখন কোনো তেনেকৈ দেখা নাপায় কিন্তু ওপৰৰ পৰা একদম শান্ত ধুনীয়াকৈ বৈ গৈ আছে নদীটো কিন্তু তলত কি হৈ আছে বা যোনটো এটা নদীৰ ৰূপ পানীৰ ৰূপ সেই ৰূপটো অলপ বেলেগ ধৰণৰ তো মীনা বনৰ পৰা ওলাই দিলোঁ চাওক গধূলি টাইমত কি ধুনীয়া লাগে লাইট চাইট জ্বলাই দিয়ে এতিয়া বোলক নিজৰ বনখনত যাওঁ বোলক মানে গুৱাহাটীত তাত অম্বুবাচী মেলা আহি আছে না তো বৰ্তমান মাজনিশাৰ গুৱাহাটীত উপস্থিত আৰু এই ৰাতিখন মানে বৰ্তমান কেইটা বাজিল নাজানো আজি মানে ঘড়ীও অনা নাই মই বৰ্তমান বাজিল 11টা 11:30 মান আৰু আমি মানে কি বৰ্তমান যিহেতু অম্বুবাচীৰ হাত লাগিছে ন তো অম্বুবাচী মেলাত যাবতো নোৱাৰোৱেই কিন্তু মানে যিখিনি পাৰোঁ মানে বশিষ্ঠ মন্দিৰতো মানে অম্বুবাচী মেলাৰ মানে যিখিনি মানে দৰ্শনাৰ্থী আছে তেওঁলোকে তাত আশ্ৰয় লয় বা অম্বুবাচী যোনটো মানে সেই কামাখ্যাৰ ওচৰত যি আছে তো গোটেইখিনি কিবা কিবি দেখাবলৈ চেষ্টা কৰিম আৰু যিহেতু মানে যাবতো নোৱাৰোৱেই মই মানে মন্দিৰলৈকে সেইকাৰণে ৰাতি ওলাইছোঁ আজি আৰু মোৰ লগত আজি একদম এই নিশাচৰ প্ৰাণীকেইটা আছে অপূৰ্ব এইফালে মিষ্টাৰ যদু হাই এইফালে মানৱ ব্ৰেন ফ্ৰম খেত্ৰী য়েছ আমি 4জন আছোঁ ধুনীয়াকৈ বেছি সময় নাই অলপ সময় ফুৰিম আমি বৰ্তমান মই আছোঁ বশিষ্ঠ চাৰিআলিৰ ফ্লাইঅভাৰৰ তলত আৰু এইফালে বেলতলা যায় আৰু এইফালে বশিষ্ঠ তো মানে কি ৰাতিৰ সময়ত মানে বশিষ্ঠ মন্দিৰৰ ফালে গৈ পোৱা নাই আৰু মেইনলি অম্বুবাচী টাইমত তাত যিহেতু মানে অম্বুবাচীৰ যিখিনি দৰ্শনাৰ্থী তাত মানে আশ্ৰয় লয় ন মানে পূৰা ভিৰ লাগি থাকে তো সেই দৃশ্যটো আজি চাবলৈ গৈ আছোঁ বলক মাজনিশাৰ দৃশ্যবোৰ একদমেই আচৰিত হয় কাৰণ মানে কোনো ধৰণৰ মানে হাই হুলস্থুল নাই একদম জনশূন্য পৰিৱেশ চাৰিওফালে আন্ধাৰ আৰু মানে ৰাতিৰ কালটো মই অলপ ভাল পাওঁ এতিয়া মানে বশিষ্ঠ মন্দিৰ গৈছোঁ যিহেতু অম্বুবাচী যিহেতু এই ওপৰত এই মানে গেটখন পাতিছে যাতে মানে তাৰে মানুহখিনিক মানে আশ্ৰয় দিয়ে তো মানে তাৰে এনেকৈ ফেচিলিটি কৰি দিয়ে আৰু তো বশিষ্ঠ মন্দিৰত এনেকুৱা মানে আশ্ৰয় স্থান বনোৱা হৈছে য'ত মানে কি যোনবোৰ মানে এই দূৰৰ দৰ্শনাৰ্থীবোৰ আহি মানে ইয়াত থাকি ৰাতিটো থাকি ৰাতিপুৱা মানে একদম মন্দিৰ দৰ্শন কৰিবলৈ যায় তেনেকুৱা আৰু ইয়াত চব ধুনীয়াকৈ একদম পেণ্ডেল চেণ্ডেল টান আছে ভিতৰত ধুনীয়াকৈ ফেন চেন লগাই দিছে আৰু ভিতৰত বাৰু যাব নোৱাৰোঁ তথাপিতো দেখাইছোঁ মানে কি এনেকৈ মানে ইয়াত থাকে তো আপোনালোকক অলপ হ'লেও ইয়াৰে ভিতৰৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম যিমান যি হওক অলপ হ'লেও দেখাম আৰু কাৰণ মানে প্ৰাইভেচি কথা আছেতো চাওক মানুহ চাওক কিমান মানুহ কেনেকৈ একদম লাইন বাই লাইন উঠুং পুঠুংকৈ শুই আছে চাওক মানে কিমান শ মানুহ ইয়াত জমা লাগি আছে ইয়াৰে আগত মই যিমানবাৰ আহিছোঁ মানে কি এই মানুহখিনিয়ে এইখিনি পইণ্টতে থাকিছিল আগতে কিন্তু এতিয়া মানে অলপ লোকেশ্যনটো চেঞ্জ কৰিছে সেইফালে ৰাখে আৰু ইয়াতে চাওক ইয়াতে ট্ৰেইন টানি দিছে এনেকুৱা ইয়াতে থাকে মানে এইখিনি মানুহটো আছে আৰু মানে হাজাৰ মানুহ বেলেগ ছাইডেও আছে তেনেকৈ আৰু আগতে এইখিনিত আছিল এতিয়া মানে এনে ছাইডত যাতে ৰাস্তাটো সুবিধা হয় সেইকাৰণে মানে এইফালে পাৰি দিছে আৰু কোনো ধৰণৰ ইমাৰ্জেঞ্চিৰ বাবে এনেকুৱা মানে এম্বুলেঞ্চৰ ব্যৱস্থা লোৱা হৈছে যাতে কোনো ধৰণৰ ইমাৰ্জেঞ্চিত মানে তাতে সহায় কৰিব পাৰে আৰু ভক্তসকলক বশিষ্ঠ মন্দিৰৰ পৰা আহি এয়া চাওক পিছফালে এয়া শ্মশানখন মানে বশিষ্ঠৰ যোনখন মানে ভূতনাথ এই শ্মশান আৰু ইফালে মানে এই মন্দিৰ এটা আছে যে মন্দিৰটো কনষ্ট্ৰাক্ট কৰি আছে এই মন্দিৰটো মানে মানুহ এনেকৈ মানে আশ্ৰয় লৈছে আৰু মানে অম্বুবাচীৰ কাৰণে তেনেকৈ ইয়াতেও আশ্ৰয় লৈছে তাতেও আশ্ৰয় লৈছে এতিয়া মানে আমি কি অলপ বেলেগ চাইডে যাওঁ লাগে কিছুমান মানুহ মাৰ আশীৰ্বাদ ল'বলৈ এনেকৈ দূৰ দূৰণিৰ পৰা খোজকাঢ়িও আহে তেনেকৈ দৰ্শন কৰিবলৈ তেনেকুৱা আৰু এতিয়া বৰ্তমান মানে শ্মশানৰ ওচৰত আছোঁ ইয়াৰে পৰা বেলেগ জেগাত যাওঁ বৰ্তমান 6 মাইল ব্ৰিজৰ তলত আছোঁ আৰু ইয়াত মানে কি কনষ্ট্ৰাকশ্যন চলি আছে চাওক গোটেই বাঁহ পুতি আছে এইবোৰটো ৰং কৰাৰ কাৰণে এইবোৰ গোটেই মানে কালাৰিং কৰিব যিহেতু মানে এই জাপানৰ মানে মিনিষ্টাৰ নে প্ৰাইম মিনিষ্টাৰ কোনোবা আহিব যে ইমান ভালকৈ গম নাপাওঁ মই তো আহিব সেইকাৰণে মানে গোটেই মানে একদম মডিফিকেশ্যন কৰি আছে আৰু এইখিনিত মানে এইবোৰ ফিল আপ কৰিছে মাটি একদম কাম চাম চলি আছে ইয়াত মানে কি গছপুলি ৰুব মেইন কথা হ'ল ব্ৰিজৰ তলত গছপুলি ৰোৱা নে বৰষুণ পৰিব নে ছানলাইট পৰিব একো নপৰে কি ঘেণ্টাডাল গছপুলি ৰোৱাৰ কাৰণে হেৰি কৰি আছে নাজানো আৰু মানে কিছুমান মানে কনচেপ্ট আনে আৰু চৰকাৰে কি বা মাথা মুণ্ডু মানে ভাবি থাকে নাজানো ইয়াত গছপুলি ৰুই কি হ'ব য'ত গছপুলি ৰুব লাগে তাত গছপুলি নুৰুই য'ত গছপুলি ৰুব নালাগে তাত গছপুলি ৰুই আছে কি মানে কি এইফালে একদম সম্পূৰ্ণভাৱে একদম ট্ৰাকে গছপুলি আহি আছে কাৰ্পেট গ্ৰাছ আহি আছে নামাই আছে লগাই আছে এনেকৈ মানে বিউটিফিকেশ্যন নহয় অলপ নেচাৰেল ৱেট কৰিলে বেছি ভাল ডেভেলপমেণ্ট বা উন্নয়ন লাগে কিন্তু মানে কিছুমান ক্ষেত্ৰত মানে ইমানেই উঠি যায় মানে কি কিছুমান নেচাৰেল বস্তু মাইনাছ কৰিবলগীয়া হৈ যায় সেইবোৰ নালাগে সদায় মানে এই যোনবোৰ আমাৰ অসমৰ সম্পদ যোনবোৰ আমাক লাগে সেইবোৰ সদায় ৰাখিব লাগিব নহ'লে ৰখাত তলে যাব আহি গণেশগুৰিৰ ব্ৰিজ তল পালোহি আৰু ইয়াত সেই জুবিনদাৰ এই ফটোখন মানে ইণ্টেনশ্যনেলি নে ইনইণ্টেনশ্যনেলি নাজানো কিন্তু এইখন ফটোই মোহাৰিব চেষ্টা কৰিছিল তো এইখন আকৌ পুনৰ মানে অঁকা হৈছে চাওক
এয়া মানে আগৰখনো ধুনীয়া আছিল, এইখনো বাৰু ধুনীয়া মানিছিল অলপ মানে যিমান যি হওক এইখন ফটো মানে কি আপোনাৰ অলপ দৌৰা দৌৰিত বা হুলস্থুলত আঁকা হৈছে ন, অলপ মিছমেচ হৈছে, কিন্তু আগৰখন ধুনীয়া আছিল। কিন্তু যিমান যি হওক জুবিন দা সদায় এই ৰূপতে থাকিব লাগিব। ইয়াত লিখা আছে ন কমৰেডছ নেভাৰ ডাই, কমৰেডছ নেভাৰ ডাই, তেনেকুৱা আৰু বৰষুণ চাওক পানী এই অৱস্থা হৈছে। এইবিলাক ঠিক কৰ আগত মানে এইবোৰ মাথা মাৰি আছে। জুবিন দাক কিয় মাথা মাৰিব লাগে? জুবিন দা সদায় চিৰ যুগমীয়া, কিন্তু যোনবোৰ প্ৰব্লেম অসমৰ বা গুৱাহাটীৰ যোনবোৰ প্ৰব্লেম, সেই প্ৰব্লেমবোৰ ঠিক কৰে। এই পানী চাওক, অলপ বৰষুণ দিছে পানী জমা হৈ গ'ল, এইবিলাক ঠিক কৰ না। ব্ৰিজৰ তলত কিমান পানী জমা হৈ যায়, এইফালে গোটেই লাইন পানী গোটেই জমা লাগি আছে, সেইবোৰ মাথা নামাৰে, জুবিনদাৰ ওপৰত হেৰি কৰি থাকে। দিন কি ৰাতি কি এইখিনি ঠাইত জুবিনদাৰ ওচৰত মানে মানুহ দেখিবই আপোনালোকে, মানে জুবিনদাক সদায় আমি ওপৰত ৰাখিব লাগিব। হয়তো মানে গুৱাহাটীখন পিংক চিটি হৈ যাব পাৰে, কিন্তু জুবিনদাৰ কালাৰ কেতিয়াও চেঞ্জ হ'ব নোৱাৰে। জুবিনদাৰ ওচৰৰ পৰা আমি ডাইৰেক্ট মানে চানমাৰীৰ ফালে আহিলোঁ, ভাবিলোঁ যে এই লেফ্ট টাৰ্ণটো লৈ আমি ডাইৰেক্ট দীঘলী পুখুৰীত নামি সেনেকৈ মানে কামাখ্যা ফালে যাম, কিন্তু চাওঁ যে ইয়াত গোটেই ৰাস্তা ব্লক, কাৰণ মানে ৰাস্তাৰ কনষ্ট্ৰাকশ্যন চলি আছে। ৰাতি পুৰা কাম হৈ থাকে না, আৰু মানে বিউটিফিকেশ্যনৰ কাম মানে চলি আছে বা পুলি চুলি ৰুই আছে, তো সেইবোৰ কাম চলি আছে, কিন্তু ৰাস্তাবোৰ প্ৰায় বন্ধই গুৱাহাটীত। আৰু এইফালে দেখিছে ডিভাইডাৰৰ ওপৰত ফুটপাথৰ ওপৰত এনেকৈ তম্বু টানি মানুহবিলাকে আশ্ৰয় লৈছে, মানে ৰাতিপুৱা যিহেতু দৰ্শন কৰিব ন। আৰু মানে এই বস্তুটো অলপ চেঞ্জ কৰিব লাগে, অলপ চৰকাৰে মানে অলপ ডাঙৰ ফিল্ড চিল দি দিলে তাতে থাকিব পাৰে। তো কামাখ্যা মন্দিৰৰ তলৰ গেটত আহি পালোঁ, আৰু মানে কি গেটখন, এই তলৰ যোনখন গেট সেইখন মানে ৰাতিপুৱা 5টাৰ পৰা গধূলি 6টালৈকেহে খোলা দিয়ে। তো বৰ্তমানটো বাজিল কেইটা চাওক, বাজিল 3টা বাজু অৱস্থা, আৰু ধৰক ধুনীয়াকৈ সজাই আছে এতিয়াও, কাৰণ কালিৰ পৰাহে আচলতে ভালকৈ মানে মানুহ যোৱা ষ্টাৰ্ট হ'ব ন, দৰ্শনাৰ্থীবোৰ। তেনেকৈ চাওক কি ধুনীয়াকৈ সজাইছে গেটখন, প্লাছ এই চব গোটেই মানে বেৰিকেড দি আছে, এতিয়া একদম ক্ল'জ। ৰাতিপুৱা 5টা বজাতে মানে সকলোৰে কাৰণে খুলি দিব, আৰু মানুহবোৰ ৰখি আছে। কোৱা হয় যে কামাখ্যা মন্দিৰত মানে 3বাৰ একেৰাহে আহিলে মানে ভাল বুলি মানা যায়। তো মোৰ মানে 23, 24, 25 3বাৰ একেলগে আহিছোঁ, খালি এইবাৰ অহা নহ'ব, যিহেতু মানে গম পাইতো কি হয়। তো সেইকাৰণে আৰু ধুনীয়াকৈ পুলিচ চুলি ৰখি আছে, কাকো যাব দিয়া নাই, তেনেকৈ আৰু মানুহবোৰ ইয়াত জমা লাগি আছে গোটেই। আৰু এইবাৰ মানে কি পাৰ্কিঙৰ চিষ্টেমটো অলপ ভাল হৈছে, লাইন বাই লাইন এনেকৈ পাৰ্কিং কৰি গৈ আছে। আৰু মানে জোতা চেণ্ডেল ৰখা ব্যৱস্থা বা কেনেকুৱা নাজানো, ৰাতিপুৱালৈকে গম পোৱা যাব, কিন্তু পাৰ্কিং ধুনীয়া একদম চিষ্টেমেটিক ৱেইট কৰিছে, ধুনীয়া লাগিছে একদম। তুমি আজিকালি কামাখ্যা মন্দিৰ কেইবাৰ আহিছা সৰুৰ পৰা? অঁ ইমানো নহয় আৰু 10বাৰমান আহিছোঁ, 10বাৰমান। যোৱাবাৰ আহিছিলা? তাৰে আগৰবাৰ আহিছিলা নাই? আগৰবাৰ আহিছোঁ, তাৰে আগৰবাৰ? আগৰবাৰ আহিছোঁ। 3বাৰ একেবাৰে আহিছা, সেই তোমাৰ মানে মনোকামনা পূৰা হৈছে, কাৰণ 3বাৰ কণ্টিনিউছলি আহিলে ভাল বুলি মানা যায় আৰু তেনেকুৱা। আৰু মই আহিছোঁ, দেখা যাব তাকেইতো। এই আৰু এইবিলাক ধুনীয়াকৈ গাড়ীবোৰ আহিছে, এইবোৰ চাফা কৰি আছে একদম ৰাস্তা, যাতে মানে মানুহখিনি অসুবিধা নহয়। এইবাৰ 4বাৰ হ'ব, কালি যদি আহা তুমি 4বাৰ একেবাৰে। যোৱাকালি আহিছা ন? তো তাৰে পৰা ওলাই ঘৰমুৱা হ'লোঁ, আৰু বৰ্তমান বাজিল 3:30, বহুত ৰাতি হৈ গ'ল, এতিয়া মানে বহুত টোপনি লাগিছে, ঘৰ গৈ শুওঁ আৰু। তো ঘৰ আহি পালোঁ দিয়ক, আৰু যি টোপনি মানে চকু টানি অৱস্থা নাইকিয়া হৈছে, কিবাকৈ স্কুটি চলাইছোঁ। বৰ্তমান কেইটা বাজিল গম পায়? চাওক 3:30, চাওক এই ভালকৈ 3:30। তো 3:30 বাজিল, এতিয়া ডাইৰেক্ট বিচনাত লওঁ আৰু অৱস্থা বেয়া হৈ গৈছে। তো অৱশেষত শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। তো সেয়া আৰু বাই বাই, হা 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 হা।